নমস্কাৰ, মোৰ নাম শ্ৰী অভিজ্ঞান ভৰালী। মই দেৰগাঁও মাছকটা গাঁৱত বাস কৰোঁ। মই আজি যোৱা 3টা বছৰে এটা জটিল ৰোগত আক্ৰান্ত হৈ আছোঁ, যিটো ডাক্তৰে আমাক পাকস্থলী নাড়ী পাক খাই আছে বুলি কৈছে, আৰু সেইটো বাবে আমি অপাৰেশ্যনো কৰিছিলোঁ। মায়ে মোক নি অপাৰেশ্যন কৰালে। মই কিন্তু অপাৰেশ্যনৰ পাছতো সেই নাড়ী পাকটো ভঙাৰ পিছতো মই সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। এতিয়াও মোৰ কিবাকিবি খালে, এইবোৰ খোৱা খাদ্য খালে আধা ঘণ্টা 1 ঘণ্টাৰ পাছতে বমি হৈ সেয়া ওলাই যায়। সেইবাবে মই বহুত দুৰ্বল হৈ পৰিছোঁ, আৰু সপ্তাহত 2টাকৈ চেলাইন এতিয়া ল'বলগীয়া অৱস্থাটো পাইছোঁগৈ। যিসকল আমাৰ মামা বুলি কওঁ, তেওঁলোকে আমি এতিয়াও যথেষ্ট আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছোঁ, যিহেতু আমাক অকণমান আৰ্থিকভাৱে সবল কৰি দিয়াত যেন তেওঁলোকে অকণমান অৰিহণা যোগায়। 3 বছৰ দিন পৰি আছে। এই প্ৰথম বছৰো সেই যোৰহাট মেডিকেল কলেজতে দেখুৱালোঁ, আৰু 24 চনতো মেডিকেল কলেজতে 23 দিন থাকি অপাৰেশ্যনো কৰি অহা হ'ল। কিন্তু 25 চনৰ বছৰটো সেই একে বমিতেই পাৰ হৈ গ'ল। এতিয়াও তাৰমানে বমিটো তাৰ ভাল হোৱাই নাই। বমি কৰি কৰি ল'ৰা অৱস্থা নাইকিয়া, একো বস্তুৱে খাব নাই। যি বস্তুৱে খায় ওলাই গুচিয়ে আহে। চিকিৎসা মেডিকেলত, যোৰহাট মেডিকেল কলেজতে কৰি আছোঁ। তাৰপৰা এতিয়া লাষ্টত আৰু বেয়া বমি কৰিলত গুৱাহাটী উৎপলজ্যোতি ডেকাকো দেখুৱাই চাইছিলোঁ। তেওঁ দৰৱ খোৱাটো দৰৱ খাই থাকিলে ভাল হয়, আকৌ দৰৱ নাখালেই বমিটো আৰম্ভ হৈয়ে যায়। একো বস্তুৱে খাব নাই, বিস্কুটেই ওলাই যায়। নাড়ী পাক খাই আছে বুলিয়ে কৈছে ডাক্তৰে। এতিয়া নাড়ী পাক ভাঙি দিলোঁ বুলি কোৱাৰ পাছতো একেই, অকণমান বস্তু খাই দিলে পেটটো ফুলি যায়, ঢুকঢুকনি হয়, তাৰপৰা টানকৈ উখহি যায় পেটটো। সেয়া ঘূৰি পকি ফুৰিছে। মই আজি বিচনাত পৰি আছোঁ। মোৰ ইমান দুৰ্ভগীয়া, ইমান চিকিৎসা কৰি মই আজি সুস্থ হোৱা কেনেকুৱা মানুহ, মই এতিয়া কেনেকৈ বিচনাত পৰি থাকিবলগীয়া হৈছে। লগৰ ল'ৰাই ফূৰ্তি কৰিছে মই বিচনাত আছোঁ, মোৰ মন নাযায় নেকি, মই এটা গেলা কঁঠাল হোৱা দি হৈ গ'লোঁ। মোক সেইকাৰণে কেনিও ওলাই যাবলৈকে নিদিয়ে। তই ওলাই নাযাবি, তই ওলাই গ'লে মোৰ জীয়টো কোন সময়ত ওলাই যায় তই গম নাপাবি। মই জন্ম তোৰ কোলাতে, মৃত্যু তোৰ কোলাতে। মই চিকিৎসাৰ কাৰণেই আমাক আহ্বান জনাওঁ, কাৰণ মোৰতো আৰ্থিক একেবাৰে দুৰ্বল অৱস্থা। কাৰণ মোৰ গৃহত জীৱিকা কৰা মানুহ কোনোৱেই নাই। যি উঠি আহিছিলে ল'ৰাটোৱে কিবা এটা কৰিব বুলি ভাবিছিলোঁ, তাকো অসুস্থ হ'ল। গতিকে মামাই আমাৰ পৰিয়ালটোলৈ চখ চাই পেলাই ল'ৰাটো ভাল হ'বৰ কাৰণে কিবা এটা যদি সাহাৰ্য কৰে, সেয়া সাহাৰ্য মই ল'ৰাটোক গুৱাহাটীত এবাৰ দেখুৱাই আহি আৰোগ্য হ'ব বুলি ভাবোঁ। আৰু দেউতা 16 চনতে ঢুকালে। সকলো শেষ কৰি দিলোঁ, আৰু মোৰতো বেলেগ ইনকম নাই, অকল অৰুণোদয় পইচাকেইটাৰ ওপৰতে সকলো ঘৰ চলোৱা, লাইটৰ বিলৰ পৰা ধৰি ল'ৰা হেৰি কৰালৈকে, চিকিৎসা কৰালৈকে। নোৱাৰোঁ, আঁতৰ হ'বলৈকে নিদিয়ে। তেওঁ দেউতাক নাইকিয়া, তাৰপিছত মাক আছে। তেওঁ আজি 3 বছৰ ধৰি এই ৰোগত আক্ৰান্ত হৈ পেলাই বিচনাত পৰি আছে। মাক এজনী কেনিও যাবও নোৱাৰে, ল'ৰাৰ কাষত সদায় বহি থাকিব লাগে। কিবা অকণমান খাবলৈ দিলেও সি খোৱাত বমি কৰি দিয়ে, হালধীয়া নিচিনা পেটটো ফুলি যায়, আৰু লগতে তাৰ পেচাব ইনফেকশ্যনৰ গতে লাল চাহৰ গতে পেচাবো হৈ গৈছে। এই ষ্টেপটোৰ পৰা সি তললৈ চোতালখনলৈও সি কোনোদিনাখন নামিব নোৱাৰে। মাকে ধৰি পেলাই তললৈ লাহেকৈ নমাই দিয়ে, আকৌ লাহেকৈ ওপৰলৈ তাক তুলি দিয়ে। একো জিনিচ এটা খাবই নোৱাৰে। ভাত খালেও 10 মিনিট নহ'ব হককৈ বমি কৰি উলিয়াই দিব। পানী গিলাচ খালেও সি 5 মিনিট বা 2 মিনিটৰ পিছত হককৈ বমি কৰি পেলাই উলিয়াই দিব। দি পেলাই মাকে বিচি থাকিব, ভৰি হাতত তেল সানিব। দেউতাক নাই যে তাৰ, সেইকাৰণে মাক কোনো কাৰণত কোনো জেগালৈও যাব নোৱাৰে, কোনো মানুহে ঘৰলৈও যাব নোৱাৰে, ক'তো কাম বন কৰিবলৈও সি মাকক অভিজ্ঞানক এৰি থৈ কেনিও যাব নোৱাৰে। মই এতিয়া মোৰ ঘৰৰে, মোৰ ভতিজা হয়। তেওঁ 3 বছৰ ধৰি এটা ৰোগত আক্ৰান্ত হৈ আছিল, আৰু সেইমতে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত তেওঁক চিকিৎসা কৰোৱা হৈছিল। তেওঁৰ ডাক্তৰৰ মতে যি নাড়ীত পাক খাই আছে ক'লে, সেইটোৰ কাৰণে অস্ত্ৰোপচাৰ হৈ গ'ল। পাকটো খুলিলে তেওঁলোকে, আৰু তেওঁৰ প্ৰায় দীঘলীয়া চিলাইও পৰিলে পেটত, 18টা চিলাই পৰিছে। তাৰপিছতো তেওঁৰ আগৰ দৰেই
বস্তু খাব নোৱাৰে, খালে ওলাই যায় আৰু প্ৰাস্ৰাৱত পুজৰ নিচিনা যায় আৰু লেট্ৰিনো কিবা ধৰণৰ দিনটোৰ ভিতৰত কিবা এটা খায় আৰু মুঠতে তেনেকেই আছে। যিহেতু তেওঁ যিটো দেখা গৈছে তেওঁ ভাল হ'ব লাগে, যিটো গম পাইছোঁ, কিন্তু তাৰ কাৰণে তেওঁ কিবা চিকিৎসাৰ এটা প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত মই অসমৰ সুদক্ষ হৃদয়বান মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে তেওঁ এই চিকিৎসাৰ কাৰণে যদি এটা সুব্যৱস্থা কৰি দিয়ে ল'ৰাটো নিশ্চয় ভাল হ'ব। লগতে আমাৰ অন্যান্য কিছুমান ধৰক সমাজ সেৱী লোক আছে, তেওঁলোকেও বিভিন্নজনক সহায় কৰি আহিছে, তেওঁলোকেও যদি সহায়ৰ হাত আগবঢ়ায় তেন্তে নিশ্চয় ল'ৰাটো ভাল হৈ উঠিব আৰু সমাজৰ কাৰণে তেওঁ আগলৈ কিবা কৰিব পাৰিব।